অসমৰ সাংস্কৃতিক আৰু জাতীয় চেতনা অমৰত্ব লাভ কৰা দুগৰাকী মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ স্মৃতিত উৎসৰ্গিত কৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধনৰ এই অনুষ্ঠানলৈ মই কেন্দ্ৰীয় গৃহ আৰু সমবায় বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিক স্বাগতম জনাইছোঁ। শ্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰ কমলৰে খন্তেক সময় আগতে গুৱাহাটীৰ পুলিচ আয়ুক্তৰ কাৰ্যালয় আজি ৰাতিপুৱা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ আৰু এতিয়া জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ অসমীয়া সংস্কৃতিৰ ই এক নৱজাগৰণৰ সময়। আজি আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় যে অসমত আজি আমি এটা ৫,০০০ লোক একেলগে বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। এই প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ নহয়, পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বেছি আধুনিক সুবিধাৰে সুসজ্জিত আৰু ভাৰতবৰ্ষৰ ভিতৰতে ই এটা লেখত ল'বলগীয়া কলা মন্দিৰ। তাক আজি অসমবাসীয়ে গৌৰৱেৰে সৈতে ক'ব পাৰে। শ্ৰদ্ধাৰ সুধীবৃন্দ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সংস্কৃতিৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। আজি দুইগৰাকী মহান ব্যক্তিৰ নামত এই আন্তৰ্জাতিক কলা মন্দিৰ উৎসৰ্গা কৰিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। এই সুযোগতে এই প্ৰকল্পৰ উপদেষ্টা সমিতিৰ দায়িত্বত থকা শ্ৰী অনুপজ্যোতি চৌধুৰী, ৰঞ্জিত গগৈ, মাধুৰিমা চৌধুৰী, অঞ্জনাময় শইকীয়া, প্ৰবীণ শইকীয়া, ডক্টৰ সংগীতা কাকতি, শ্ৰীমতী মঞ্জু বৰা, প্ৰাঞ্জল শইকীয়া, শ্ৰী মনোজ ৰয় আৰু ভাস্কৰ্য শিল্পী বিজু দাসকো মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি যদি আমি কেইটামান বছৰৰ আগলৈকে উভতি চাওঁ, অসমত আমি ৰাতিপুৱা দেখিছিলোঁ বন্দুক, গুলী আৰু বোমৰ শব্দ। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত এখনৰ পিছত এখনকৈ ৰাজ্যত শান্তি চুক্তি স্বাক্ষৰ হ'ল আৰু অসমৰ উন্নতি আৰু বিকাশৰ এক নতুন পথ তেখেতে অংকন কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুহাতেৰে অসমৰ উন্নয়নৰ বাবে আমাক আশীৰ্বাদ কৰিলে। যোৱাকালি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ অৰ্থনৈতিক সমীক্ষাত অসমক ভাৰতৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হিচাপে আমাক সম্পূৰ্ণৰূপে মৰ্যাদা প্ৰদান কৰিছে। আজি ই এক নৱজাগ্ৰত অসম। এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে অসমীয়া ভাষা ধ্ৰুপদী ভাষালৈ ৰূপান্তৰ হ'ল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বতে লাচিত বৰফুকনৰ আজি সুবিশাল প্ৰতিমূৰ্তি আৰু তেখেতৰ অক্ষয় কীৰ্তি আজি দেশৰ চুকে কোণে বিয়পি পৰিল। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি ৰাতিপুৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন কৰিছিলোঁ, যি এক নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশে বৈকুণ্ঠপুৰীলৈ বটদ্ৰৱাক ৰূপান্তৰ কৰিছে। সাংস্কৃতিক নৱজাগৰণৰ লগে লগে
অসমত আজি অৰ্থনৈতিক নৱজাগৰণ আৰম্ভ হৈছে। সেমি কণ্ডাক্টৰৰ পৰা সাৰ কাৰখানালৈ আৰু আমাৰ ৰাজ্যৰ বিকাশে আকাশ চুবৰ বাবে আজি তীব্ৰ গতিত গতি কৰিছে। নৱজাগ্ৰত অসমৰ বাবে আমি নতুন নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিছো আৰু কৰিবলৈ উদ্যত হৈছো। প্ৰথমবাৰৰ বাবে কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰৰ এলিভেটেড কৰিডৰ, গুৱাহাটীৰ মাজেৰে ৰিং ৰোড, ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতিখন জিলাতে একোখনকৈ দলং, একোখনকৈ বিশ্ববিদ্যালয়, একোখনকৈ মেডিকেল কলেজ আজি অসমে আকাশ চুবৰ বাবে গতি কৰিছে। কিন্তু অসমৰ এই নৱজাগৰণৰ সময়টো আমি অসমৰ কৰোণা আৰু মমতাৰে ভৰা আমি আমাৰ জাতিৰ পৰিচয় পাহৰিব খোজা নাই। যি সময়ত আমি সাংস্কৃতিক নৱজাগৰণৰ বাবে কাম কৰিছো, যি সময়ত আমি অৰ্থনৈতিক বিকাশৰ বাবে কাম কৰিছো, সেই সময়ত আমাৰ মমতা আৰু কৰোণাই আজি ১৩,০০০ শিশু মৃত্যুৰ দুৱাৰদলিৰ পৰা লৈ আহি আজি সুস্থ সবল এক যৌৱনৰ অধিকাৰী কৰিছে। ভাৰতৰ আন ৰাজ্যত এই উদাহৰণ আমি দেখিবলৈ নাপাওঁ। আজি আমাৰ ৰাজ্যত কোনোবা শিশুৰ হৃদয়ৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে, ৰাজ্য চৰকাৰ তেওঁৰ লগত থিয় দিছে। কাৰোবাক বন মেৰু ট্ৰান্সপ্লান্টৰ প্ৰয়োজন হৈছে, ৰাজ্য চৰকাৰে তাৰ লগত থিয় দিছে, পৰিয়ালটোৰ লগত থিয় দিছে। কাৰোবাক লিভাৰ ট্ৰান্সপ্লান্টৰ প্ৰয়োজন হৈছে, এটাও কণমানি শিশুক আমি কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব দিয়া নাই। আমি তেওঁলোকৰ লগত মমতা আৰু কৰোণালৈ উপস্থিত আছো। এইখনে হৈছে নৱজাগ্ৰত অসম। এইখনে হৈছে আমাৰ সপোনৰ অসম। এইখনে হৈছে লাচিতৰ অসম। এইখনে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম। এইখনে হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসম, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসম, ডক্টৰ ভূপেন হাজৰিকাৰ অসম, জুবিন গাৰ্গৰ অসম। আৰু আজি আমি সেইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে পণ কৰিছো। আমি সেইখন অসমকে আজি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোন দেখিছো। আজি অসমীয়াই ৮০০ শ্বহীদৰ শ্বহীদ স্তম্ভক লৈ গৌৰৱ কৰিব পাৰে। ব্ৰহ্মপুত্ৰ নদীত গৈ ৰিভাৰ বেংকৰ বাগিচাক লৈ গৌৰৱ কৰিব পাৰে। আজি অসমে যোৰহাটলৈ গৈ ফ্ৰীডম মুভমেণ্ট পাৰ্কক চাই গৌৰৱ অনুভৱ কৰিব পাৰে। আজি অসমে ধুবুৰীৰ পৰা শদিয়ালৈ, শিলচৰৰ পৰা জোনাইলৈ প্ৰতিখন গাঁৱত, প্ৰতিখন নগৰত হোৱা উন্নয়ন আৰু বিকাশক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে। আমি আশা কৰি অনাগত দিনতো আমি এই নৱজাগ্ৰত অসমখনক আৰু আগুৱাই লৈ যাম। আমাৰ লক্ষ্য আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। আৰু মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত অসমে সপোন দেখিব, সপোন বাস্তৱত ৰূপায়ণ কৰিব আৰু অসমে আকাশ চুব। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।